আজি আমাৰ আপোন ঘৰ ডেকেয়াৰ চেণ্টাৰ অল্ড এজ হোম অসম বৃদ্ধি নিবাস সহযোগত আৰু পশ্চিম বৰাগাঁও সুৰভী নগৰ স্থানীয় জেট নাগৰিকসকলৰ সহযোগত সাতম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপযান কৰা হৈছে আপোন ঘৰ ডেকিয়া চেণ্টাৰ আৰু সকলোকে আকে এখন গীত অনুষ্ঠান কৰিব। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস আজি এখন গীতেৰে তেখেতসকলে অনুষ্ঠানটো আৰম্ভ কৰিব আপোন ঘৰ ডেকিয়া চেণ্টাৰ অল্ড এজ হোমত আৰু আমি অকণমান তেখেতৰ লগতে অকণ কথা পাতি আমি সুধো তেখেতসকলে কেনেকৈ ধৰণৰ আয়োজন কৰে। ছাৰ ক'ৰ পৰা আহিছিলে? হ্যাঁ আমি বড়াগাঁও লোকেল। এইটো বিষ্ণু ৰাভাৰ এইটো উৎসৱ মানে সেইকাৰণে আমি বৃদ্ধ মানুহবিলাক মানে যিটো চিনিয়ৰ চিটিজেনশ্বিপ এই আমি কেইজনমান আহিছোঁ আৰু বিষ্ণু ৰাভাটো ধৰক এইটো সকলোৱে জানে আৰু সেইটো সৰ্বজন বিদিত। তেওঁ এজন সংগ্ৰামী নেতা আছিল, তেওঁ বিপ্লৱিক নেতা আছিল, তেওঁ বহুত বছৰ তেওঁ জেলো খাইছিল অসম মানে ভাৰত আন্দোলনত আৰু তেওঁ বহুত গান তেওঁ অকল যে সংগীতজ্ঞ আছিল তেনেকুৱা তেওঁ নাট্যকাৰ সংগীতকাৰ বহুত আছিল, তেওঁ সংগ্ৰামী আছিল। গতিকে তেখেতৰ স্মৃতিত আজি আমি মানে বয়োজ্যেষ্ঠ মানুহখিনি ইয়াত একগোট হৈছোঁ আৰু ইয়াত এইটো যিহেতু বৃদ্ধ নিবাস ইয়াত বৃদ্ধ ককা আইতাসকল আছে তেওঁলোকক মনোৰঞ্জনৰ কাৰণে আমি আটাইখিনি মানুহ ইয়াতে লগ হৈছোঁ। দুই চাৰিটা আমাৰ গান গাম আৰু আপোনালোকক বহুতখিনি আমাৰ আপোন ঘৰ ডেকিয়া চেণ্টাৰৰ পৰা সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ যিহেতু আজি আইতা ককাহঁতৰ সকলৰ আপোন ঘৰ ডেকিয়া চেণ্টাৰ আপোনালোকে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীত অনুষ্ঠান আপোনালোকে আৰম্ভ কৰিব লৈছে। ছাৰ আপুনি কিবা এটা ক'ব? এই পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আমি সকলোৱে। আজি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। ছাৰ আপুনি কিবা অকণ ক'ব? আজি অনুষ্ঠানটোলৈ আপুনি কিবা অকণ ক'ব? আজি অনুষ্ঠানটোলৈ আপুনি অকণমান কিবা অকণ দুষাৰ কথা ক'লে ভাল হয়। আজি বিষ্ণু ৰাভা দিৱস, তেখেতৰ আজি ৫৭তম মৃত্যু দিৱস। গতিকে তেখেতৰ মৃত্যু তিথিটো আমি বছৰে বছৰে পালন কৰোঁ। অসমৰ চুকে কোণে চবতে পালন কৰে। তেখেতৰ কথা জানেই মই আটাই। তেখেত আছিল একেধাৰে নাট্যকাৰ, সংগীত শিল্পী, গীতিকাৰ। তেখেত বহুত গুণৰ অধিকাৰী আছিল। গতিকে তেখেতৰ মানে বহলাই ক'ব নোৱাৰি, তেখেতৰ শেষ নহয়। গতিকে তেখেত যে অকল তেখেতৰ আছিল এজন বিপ্লৱী সৈনিক শিল্পী। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে বনাই ফুৰিব লগা হৈছিল ব্ৰিটিছ পুলিচৰ ভয়ত। আৰু তেখেত এজন ভাল ফুটবল খেলুৱৈ আছিল। তেখেতৰ কলেজীয়া তেখেতৰ শিক্ষা জীৱন আৰম্ভ হৈছিল। তেখেত ঢাকাত পঢ়িছিলে কলেজত। তেখেত ভাল ফুটবল প্লেয়াৰ আছিল। মুঠতে তেখেত অনেক গুণৰ অধিকাৰী আছিল। গতিকে এইটো তেখেতৰ জন্ম হৈছিলে 1909 চনত, মৃত্যু হৈছিলে তেখেতৰ 1969 চনত। আজিৰ দিনটোত আজি এই 20 জুনত তেখেত ঢুকাইছিলে 1969 চনত। তেখেত তেতিয়া MLA আছিলে, শ্বিলঙত কেপিটেল আছিল ৰাজধানী। তেখেত তেতিয়া MLA হৈ আছিলে। গতিকে তেখেতৰ এতিয়া চবতে আজি তেখেতৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰা হয়। গতিকে আমিও অকণমান অনুষ্টুপীয়াকৈ ইয়াতে অকণমান কৰিছোঁ। এতিয়া ভাল বেয়া হওক, তেখেতৰ দুই চাৰি এটা সংগীত আমি পৰিৱেশন কৰিম। ভাল হওক বেয়া হওক, গতিকে আমি আজি ৰাভা দিৱস হিচাপে আমি আজি ইয়াতে মিলি কৰিছোঁ। আমাৰ আপোন ঘৰ ডেকিয়া চেণ্টাৰ পিনৰ পৰা আপোনাৰ সকলোকক আমি শুভ কামনা দিছোঁ। যিহেতু আমাৰ আপোন ঘৰ ডেকিয়া চেণ্টাৰ আপোনালোকে আজি
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন অনুষ্ঠান সংগীত অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে আৰু আমাৰ আপোন ঘৰ ডেইকেয়াৰ চেণ্টাৰ পিনৰ পৰা আমি আপোনালোকক খুব কামনা জনাইছো আৰু ছাৰ দুষাৰ ক'লে খুব ভাল লাগিব। কি ক'ব লাগে? আজি আপুনি এই অনুষ্ঠানটোৰ বিষয়ে অকণ যদি কয়, আমাক দুষাৰ যদি বুজাই দিয়ে ৰাইজক। প্ৰসাদ ৰাভা দিৱসৰ 57তম উদযাপন কৰা হৈছে। তো তেওঁৰ বিষয়ে অকণমান কিবা এটা আপুনি ক'লে ভাল হয়। বিশ্বপ্ৰসাদ ৰাভা দিৱসৰ বিষয়ে যি ক'ব মনত ইচ্ছা আছে অকণমান কৈ দিয়ক দুআষাৰমান। কলাগুৰু বিষ্ণু ৰাভা। কথা হ'ল যে মানুহ পৃথিৱীত আহে জন্মে আৰু মানুহ মৰে। সময়ৰ প্ৰত্যাহ্বান বৰ বেছি বিশেষতো বহু বছৰ যেনেকৈ 80 বছৰ 100 বছৰ থাকে তেনে ইমান বছৰ নাছিল। 1909 চনত 31 জানুৱাৰীত তেওঁৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল 1969 চনৰ আজিৰ দিনটোত ৰাতি 2:25 কৰ্কট ৰোগত তেওঁৰ মৃত্যু হৈছিল। কিন্তু এজন আমাৰ দৰে সাধাৰণ মানুহ নহয়, আচলতে এইটো ভগৱান প্ৰদত্ত এটা আছিল, কাৰণ শিল্পীৰ সৃষ্টি নহয়। তেওঁ এজন শিল্পী আছিল, জন্মস্বত্ব শিল্পী। তেওঁ যেতিয়া জন্মিছিল সেই সময়ত আমাৰ ভাৰতবৰ্ষ স্বাধীন পোৱা নাছিল। স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষত তেওঁৰ জন্ম হৈছিল আমাৰ বৰ্তমান বাংলাদেশ ঢাকাৰ আৰ্মীৰ ছাউনীত, আৰু তাতেই তেওঁ পঢ়িছিল। তাৰ পৰা যেতিয়া 9 চনৰ 9-4-13 চনৰ পিছত যেতিয়া তেওঁলোক তেজপুৰত আহিল, দেউতাক আছিল তাতে আৰ্মীৰ কাম কৰিছিল। আৰু তেওঁলোক অৰিজিনেলি আমাৰ এইফালে এই ৰাণীৰ ফালৰ শনিৰাম কছাৰীৰ মানে তেওঁৰ ককাৰ বৰদেউতা। কিন্তু তেওঁ জন্মস্বত্বভাৱে কছাৰী আছিল যদিও, ৰাভা কছাৰী। কিন্তু ৰাভা কেনেকৈ হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ তেওঁৰ দেউতা গোপাল কছাৰী, গোপাল ৰাভা। মাক কম বয়সত মৰাত গোপাল ৰাভাক তেজপুৰত এজন তেওঁৰ আত্মীয়ৰ ঘৰত থৈ দিছিল ৰাভা সম্প্ৰদায়ৰ মানুহ। তাত থোৱাত তাৰ পৰা তেওঁ তাত লালন পালনে ডাঙৰ হৈছিল গোপাল ৰাভা। আৰু সেইকাৰণে গোপাল কছাৰী গৈ গোপাল ৰাভা উপাধিটো ল'লে। একচুৱেলি তেওঁলোক কছাৰী সম্প্ৰদায়ৰ আছিল, শেষত ৰাভা উপাধিটো তেওঁ তেজপুৰত লৈছিল। আৰু এই সূত্ৰে এই গোপাল ৰাভা আৰু গেথিবালা ৰাভাৰ সুসন্তান আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা। সৰুৰে পৰা তেওঁ সাংঘাতিকভাৱে খেল, আমাৰ যিখিনি কলা আছে, কলা বুলি কওঁ আমি, যিটো কলা বুলি কওঁ চৌষষ্ঠি কলা, এই চৌষষ্ঠি কলাৰ তেওঁ গোটেই কলা, যেনে খেলৰ পৰা হওক, গানৰ পৰা হওক, কবিতা লেখা, উপন্যাস লিখা, নাটক কৰা, চিনেমা কৰা, আৰু বিশেষকৈ সেই স্বাধীনোত্তৰ কালৰ এজন সংগ্ৰামী বিপ্লৱী আছিল। তেওঁ কমিউনিষ্ট RCPI তেওঁ এজন আছিল সাংঘাতিক কমিউনিষ্ট কমৰেড, যাৰ কাৰণে তেওঁৰ পঢ়াৰ ক্ষেত্ৰতো তেওঁ দৰং কলেজৰ ভিতৰত প্ৰৱেশিকা পৰীক্ষাত তেওঁ মানে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈছিল প্ৰৱেশিকা পৰীক্ষাত। তাৰপিছত কেলকাতাত তেওঁ পঢ়িছিল ISC পৰীক্ষা, ISC পঢ়িছিল এই কি ৰিপন কলেজ নহয়, এইখন কি কলেজ আছে, মাইকেল জকচন নেকি, তাত পঢ়িছিল। তাৰ পৰা তেওঁ BSc পঢ়িছিল ফিজিক্স অনাৰ্ছ লৈ ৰিপন কলেজত কলকাতাৰ। কিন্তু তাত হ'ল কি, যেতিয়া আন্দোলন চলি আছে আমাৰ আইন অমান্য আন্দোলনত তেওঁক তাৰমানে হাৰাশাস্তি হ'ল। তেওঁৰ সেই সময়ত ক্ৰিকেটৰ সম্পাদক আছিল, তাৰপাছত সাধাৰণ সম্পাদক হ'ল। তেওঁ পঢ়াৰ মাজত সংগ্ৰামী সত্তাটো ৰাখি ব্ৰিটিছৰ এগেইনষ্টতো যুদ্ধবিলাক মানে সংগ্ৰামত তেওঁ আগ্ৰহ নোহোৱা আছিল। আৰু সেই তাৰ পিছতে তেওঁ তাৰ পৰা মানে তেওঁক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। তেওঁ পঢ়া নহ'ল, তেওঁ ছায়েন্স নহ'ল পঢ়া। শেষত তেওঁ আহি আমাৰ কোচবিহাৰৰ